হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে নামটো হৈছে দেৱাশিষ ব্লগ 20K আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে এবাৰ গৈ চাই ল'ব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা লুটুকণৰ প্ৰথম ভালপোৱা কেতিয়া হৈছিল আৰু বছৰ তেওঁলোক প্ৰেমৰ সম্পৰ্কত আছিল সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰেম বাৰু হৈছে নোহোৱা নহয় প্ৰথম প্ৰেম কেতিয়া হৈছে প্ৰথম প্ৰেম মই ক্লাছ 10ত থাকোঁতে হৈছে নেকি আচ্ছা থাকোঁতে আমাৰ ক্লাছ 8ৰ ছোৱালী এজনী আছিলে সেই প্ৰেম মানে প্ৰথম প্ৰেম কাৰণে কৈ দিছোঁ আৰু তাৰপিছতে তাইৰ লগতে প্ৰেম চলি থাকিল বহুত দিন বাৰু মানে দীঘলীয়া আছিল নেকি দীঘলীয়া আছিলোঁ মই 8 বছৰ মানে আছিলোঁ বাপৰে তাৰপিছত দুইটাই বেলেগ বেলেগ দিশে গুচি গ'লোঁ সেইটো বাদ দিলোঁ আৰু অলপ ভালভাৱে আঁতৰি আহিলোঁ সেইখিনিয়ে প্ৰেমটো মই জমনিকা পৰিলে সেইখিনিতে আৰু মানে চিঠি দিয়া হোৱা নাছিল চিঠি দিছোঁ চিঠি দি মই ফচিছোঁ ঘৰত চিঠি দিয়া আমাৰ লাষ্ট জেনেৰেশ্যন নেকি আমি চিঠি দিয়া চিঠি দিয়া চিঠি ঘৰত ধৰা পৰিছিল নেকি মই লিখি থাকোঁতে ধৰা পৰিছে আমাৰ ওচৰৰ ববলু খোৱা বুলি মানুহ এজনে ধৰা পেলাইছিলে তাৰপিছত এইবিলাক লাষ্টত মই বহুত কাহিনী আৰু